মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, যিসকল হিষ্ট্ৰী মেজৰ বিচাৰি আছিলা মই মেজৰত সহায় কৰিব নোৱাৰিলোঁ, কিন্তু তোমালোকৰ হিষ্ট্ৰীৰ যিখন জেনেৰিকৰ পেপাৰ অসমৰ সাংস্কৃতিক ঐতিহ্যৰ পৰিচয় ইন্ট্ৰডাকশ্যন টু কালচাৰেল হেৰিটেজ অফ আছাম, তাৰ ওপৰত মই কেইটামান তোমালোকক ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰিছোঁ। তোমালোকে চাবাচোন আৰু কেনেকুৱা ধৰণে দিলে সুবিধা হয় তোমালোকে সেই কথাটো মোক জনাবা। যিহেতু মই তোমালোকক মেজৰ পেপাৰখনৰ কথাখিনি ভালকৈ দিব নোৱাৰিলোঁ, কিন্তু এতিয়া ইয়াৰ পেপাৰখনৰ মই ৰিলেটেড বস্তুখিনি মই পাইছোঁ, গতিকে তোমালোকে যদি বিচৰা আৰু পুনৰ বিচৰা মই তোমালোকক দিব পাৰিম। এতিয়া তোমালোকৰ হিষ্ট্ৰী পেপাৰখনৰ যিটো জেনেৰিক পেপাৰ, তাৰ তোমালোকৰ 4টা ইউনিট আছে আৰু 4টা ইউনিটৰ পৰা 20 মাৰ্কছকৈ আহিব আৰু প্ৰতিটো ইউনিটতে সম্পূৰ্ণ সমানে গুৰুত্ব দিব লাগিব। এতিয়া যিসকল আছামিজ মিডিয়ামৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে আছামিজতে মই কুৱেশ্যনবোৰ ষ্টাডি মেটেৰিয়েলটো প্ৰভাইড কৰিছোঁ। এতিয়া প্ৰথমৰ যিটো টপিক দিয়া হৈছে বা ইউনিট দিয়া হৈছে, তাত পুৰাতাত্ত্বিক অৱশেষসমূহ, দেওপাহাৰ, মালিনী থান, মদন কামদেৱৰ পৰ্বতীয়া, দৈয়াং ধনশিৰি, এইখিনি বস্তু তোমালোকৰ মাজত দিয়া হৈছে। এই বস্তুখিনি তোমালোকে ভালকৈ চাবা। আৰু লগতে দ্বিতীয় ইউনিটটোত আহোম যুগৰ ঐতিহ্যৰ কীৰ্তিচিহ্নৰ কথা আছে। 3 নম্বৰ ইউনিটটোত মধ্যযুগৰ অসমত নৱ বৈষ্ণৱবাদৰ কথা আছে। 4 নম্বৰ ইউনিটটোত কছাৰী যুগৰ কীৰ্তিচিহ্ন আৰু আহোমসকলৰ কলা স্থাপত্যৰ কথা পঢ়িব লাগিব। এতিয়া তোমালোকৰ প্ৰথম ইউনিটটোত যিখিনি বস্তু দিয়া হৈছে সেই বস্তুখিনি তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। গোটেইখিনি একেলগে দিলে বহুত দীঘলীয়া হ'ব, কাৰণ তোমালোকৰ হাতত কিতাপ আছেনে নাই মোক জনাবা। যদি কিতাপ নাই তোমালোকৰ টপিক ৱাইজ মই গোটেই বস্তুখিনি তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিব পাৰিম, আৰু যিটো টপিক তোমালোকৰ বুজিবলৈ অসুবিধা হয় অলপ বুজাই দিবলৈ চেষ্টা কৰিম। এতিয়া তোমালোকৰ ইয়াতে যদি আহে কুৱেশ্যন, লং কুৱেশ্যন আহিব পাৰে যে পুৰাতাত্ত্বিক অৱশেষসমূহ, দেওপাহাৰ, মালিনী থান, মদন কামদেৱ, পৰ্বতীয়া, দৈয়াং ধনশিৰি, এইখিনিৰ ওপৰত কেনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে যে তোমালোকৰ পুৰাতাত্ত্বিক অৱশেষসমূহৰ বিষয়ে লিখা বা দেওপাহাৰ, মালিনী থান, মদন কামদেৱৰ বিষয়ে বহলাই লিখা, এনেকুৱা ধৰণে তোমালোকক দিব পাৰে। গতিকে তোমালোকে গোটেই বস্তুবোৰ খৰচি মাৰি পঢ়ি যাবা। যিটো বস্তুৰ ওপৰতেই নহওক তোমালোকে মাৰ্কছটো কিমান দিয়া আছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিবা। মালিনী থানটো তোমালোকে গৈছাই চাগে, বহুত মানুহ মালিনী থান গৈছা। মালিনী থান সকলোৰে মুখত এটা ধাৰ্মিক জেগা, সকলোৱে যাবলৈ বিচাৰে, যিটো আমাৰ কি হৈছে তোমাৰ ধেমাজি জিলাৰ লিকাবালিত অসম আৰু অৰুণাচল প্ৰদেশৰ সীমাত অৱস্থিত এটা শক্তিপীঠ, আৰু ইয়াৰ বিষয়ে চবেই জানাই। গতিকে এইখিনিৰ বিষয়ে তোমালোকৰ ইয়াৰ হিষ্ট্ৰীটো কেনেকুৱা, ক'ত কি, গোটেই কথাখিনি ডিটেইলছ তোমালোকৰ ইয়াত দিয়া হৈছে, সেইখিনি পঢ়ি ল'বা। তাৰ মদন কামদেৱৰ কথাও দিয়া হৈছে, পৰ্বতীয়া এইখিনিও দিয়া হৈছে। মই গোটেইখিনি তোমালোকক শ্বেয়াৰ কৰি দিব পৰা নাই, কিন্তু এই ইউনিটটোত যিকেইটা বস্তু লাগে প্ৰথম ইউনিটটোৰ প্ৰথম পইণ্টকেইটাত, সেই পইণ্টকেইটা মই তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ। তোমালোকে চাবাচোন বাৰু, আৰু কেনেকুৱাকৈ দিলে তোমালোকৰ সুবিধা হয় মোক জনাবা। গতিকে আশা কৰোঁ তোমালোকে এইখিনি পালে তোমালোকৰ অলপ হ'লেও সুবিধা হ'ব। বস্তুখিনি তোমালোকে চাই ল'বা। যিহেতু কাইলৈ তোমালোকৰ মেজৰ পেপাৰ আছে, মেজৰ পেপাৰ ভালকৈ দি লোৱা। তাৰপাছত যিহেতু জেনেৰিকৰ পেপাৰৰ কাৰণে ৰেডি হ'ব লাগিব, গতিকে পিছত তোমালোকে বস্তুখিনি ক্লিয়াৰকৈ চাই লৈ কোনটো টপিকৰ ওপৰত ভালকৈ বুজাই দিব লাগিব কি কথা সেইখিনি মোক জনালেও হ'ব। ধন্যবাদ।